ক্লাছ 9ৰ বাৰ্মিজ ইনভেজন অফ আছাম এই চেপ্টাৰটো আমি পঢ়ি আছিলোঁ। আমি পৰহি ইয়াৰ আগৰ ক্লাছটো দিছিলোঁ, মানে পাৰ্ট 1 কৰি পেলাই বাৰ্মিজ ইনভেজন অফ আছাম, ঠিক আছে, মানে মানৰ অসম আক্ৰমণ। আজি আমি ছেকেণ্ড পাৰ্টটো আলোচনা কৰিব গৈ আছোঁ, ঠিক আছে। লাষ্ট ক্লাছত আমাৰ ক'লৈকে হৈছিলে আমি এবাৰ যদি ৰিভাইজ কৰি লওঁ, আমি কালি এইখিনি বিষয় চালোঁ যে কেনেকৈ কি আহিছিলে, বাৰ্মিজ কাক কোৱা হয়, হয়নে, পলিটিকেল কণ্ডিশ্যন কি আছিলে, গৈনাথ সিংহৰ যিখিনি ৰোল আছিলে সেইখিনি বিষয় চালোঁ। তাৰপৰা আমি মোৱামৰীয়া ৰিবিলিয়নৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। তাৰপৰা আমি কি চালোঁ, আমাৰ যিখিনি হৰদত্ত বীৰদত্ত যিটো ৰিভলিউশ্যন আছিলে বা ৰিভল্ট আছিলে, সেই ৰিভল্টৰ বিষয়ে চালোঁ, যাক তোমাৰ দণ্ডোৱা দ্ৰোহ বুলি কোৱা হয় বা দাণ্ডিয়া ৰিভল্ট বুলি কোৱা হয়, ঠিক আছে। তাৰ পৰা আমাৰ কলীয়া ভোমোৰা আহিলে, সেই কলীয়া ভোমোৰাৰ নামত কলীয়া ভোমোৰা ব্ৰিজখন এষ্টাব্লিছ কৰা হ'ল, সেইখিনি চালোঁ। কজেছ অফ দ্য বাৰ্মিজ ইনভেজন কিয় আহিব লগা হ'ল, তাৰ কাৰণে পূৰ্ণানন্দ মানে বুঢ়াগোহাঁই কি কাম কৰিছিলে, চ' তেওঁ কি আছিলে সেইখিনি বিষয়ে আমি চালোঁ, মানে মোৱামৰীয়া ৰিভল্ট কেনেকৈ ছাপ্ৰেছ কৰিলে চালোঁ, গৌৰীনাথ সিংহৰ বিষয়ে চালোঁ, ঠিক আছে। তাৰপৰা আমি চন্দ্ৰকান্ত যেতিয়া ডাঙৰ হ'ল তেওঁ কি কৰিলে, ৰজা পাতি দিলে, সেইখিনি বিষয়ে চালোঁ, হয়নে। তাৰপৰা আমি বৰ্ধন চন্দ্ৰ বৰফুকনৰ পূৰ্ণানন্দ যিটো কনফ্লিক্ট আছিলে সেই কনফ্লিক্টৰ বিষয়ে আমি চালোঁ, ঠিক আছে। তেওঁলোকৰ কনফ্লিক্টৰ কাৰণনো এটা হয় যে বাৰ্মিজ বিলাক আহিব লগা হ'ল, ক'লে অসমলৈ আহিব লগা হ'ল, সেইখিনি চালোঁ, হয়নে। চ' পিজৌ কাপুৰক বিয়া দিছিলে কাৰণে তোমাৰ কলীয়া ভোমোৰা মানে ঢুকাইছিলে, পূৰ্ণানন্দৰ এটা পুতেক আছিলে, এই অৰেছা নাথলৈ কি কৰাইছিলে, বিয়া দিছিলে কাক, পিজৌ কাপুৰক, সেইখিনি আমি চালোঁ, ঠিক আছে। আৰু দ্য এট্ৰচিটিজ অফ বৰ্ধন চন্দ্ৰ দিনে দিনে বাঢ়ি গৈছিলে, ঠিক আছিলে, এইখিনি আমি চালোঁ, হয়নে। বৰ্ধনে ডেভিডক লগ কৰিলে, সেইখিনি চালোঁ। বাৰ্মিজ ইণ্টাৰেকশ্যন চালোঁ, হয়নে, বৰ্ধন বৰফুকন কি কৰিলে, কেনেকৈ তোমাৰ লগ কৰিলে, এজন ব্ৰিটিছ ৰিপ্ৰেজেণ্টেটিভক লগ কৰি পেলাই কেনেকৈ আহি পালেহি, সেইখিনি বিষয়ে আমি চালোঁ, হয়নে। চ' কেপিটেল ক'ত আছিলে, অমৰাপুৰত আছিলে, সেই অমৰাপুৰলৈকে গৈছিলে কোন, বৰ্ধন চন্দ্ৰ গৈ পেলাই মানৰ পৰা হেল্পিং হেণ্ড বিচাৰিছিলে, সেইখিনি আমি চোৱা হ'ল, ঠিক আছে। চ' বাৰ্মিজ ইনভেজন অফ 1817, ঠিক আছে। চ' বাৰ্মি ইনভেজন কেনেকৈ হৈছিলে 1817ত, 8,000 চলজাৰ লগতে আৰু 8,000 যিবিলাক তোমাৰ ৰজা আছিলে কাৰ আণ্ডাৰত, তোমাৰ ভেছেল কিং আছিলে, যিখিনি তোমাৰ বাৰ্মিজৰ আণ্ডাৰত আছিলে, চ' সেইখিনিৰ পৰা মিলাই মিলি 16,000 চলজাৰ লৈ পেলাই আছামত এণ্টাৰ কৰিছিলে কোনে, বৰ্ধন চন্দ্ৰই। আৰু সেই বৰ্ধনক তোমাৰ কি কৈছিলে, মানে ৰখাবৰ কাৰণে, ডিফিট কৰিবৰ কাৰণে অসমৰ পৰাও কি কৈছিলে, ৰজা পঠিওৱা হৈছিলে, মানে ৰজাই চলজাৰ পঠাইছিলে, চ' তেওঁলোক হাৰিছিলে, এইখিনি চালোঁ। বাৰ্মিজসকলে যোৰহাটখন কেনেকৈ অকুপাই কৰিলে সেইখিনি বিষয়ে চোৱা হ'ল, ঠিক আছে। এইখিনি গোটেই কাহিনীটো যদি এবাৰ মনত আছে, আমি এতিয়া ইয়াৰ পাছলৈ যাব পাৰিম, হয়নে। চ' আমি গম পাইছিলোঁ যে বাৰ্মিজে কৈছিলে তোমাৰ প্ৰথমবাৰ 1817ত এটেক কৰিলে, কৰি পেলাই কৰিলে তোমাৰ আছামখন নিজৰ আণ্ডাৰত লৈ ল'লে, হয়নে, কি কৰিলে, আছামখন নিজৰ আণ্ডাৰত লৈ ল'লে, ডান। চ' লৈ পেলাই তোমাৰ কি কৰিলে, গুচি গৈছিলে, কিয় গুচি গৈছিলে, কাৰণ বৰ্ধনক কি কৰিলে, ইয়াত ৰাখি পেলাই বৰ্ধনক কি কৰিলে, এটা পাৱাৰ দি পেলাই তাহাঁতি কৈছিলে গুচি গৈছিলে, এইখিনি আমি জানো, ঠিক আছে। চ' গুচি যোৱাৰ পাছত 1817, আফটাৰ 1817 আমাৰ অসমত কি হ'ল চোৱা, আফটাৰ দ্য ৰিটাৰ্ণ অফ দ্য বাৰ্মিজ ফ'ৰ্চখিনি গুচি যোৱাৰ পাছত বৰ্ধন চন্দ্ৰ হেড বিকাম অল পাৱাৰফুল। চ' ৰজা যদি বেলেগ এজন আছে, চ' ৰজা থাকোঁতেও কি হ'ল, মানে মেইন পাৱাৰটো কাৰ হাতত থাকে, বৰ্ধন চন্দ্ৰৰ ওচৰত থাকে, কাৰণ বৰফুকন হয়, অ'কে। সেই বিগান টু টৰ্চাৰ দ্য ছাপৰ্টাৰ পূৰ্ণানন্দ। চ' পূৰ্ণানন্দ বুঢ়াগোহাঁই, আগৰ এজন বুঢ়াগোহাঁই আছিলে, তেওঁক ছাপৰ্ট যি কেইজনে কৰিছিলে, সকলোবিলাক মানুহক তেওঁ কি কৰিলে, টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেই পূৰ্ণানন্দ এতিয়া জীৱিত নাই, এতিয়া তেওঁ ডেড হৈছে। There also occur difference between the বৰবৰুৱা and বৰফুকন. So বৰবৰুৱা বৰফুকন নামৰ দুটা পদ যে আছিলে, দুটা পোষ্ট আছিলে, এই দুজনৰ মাজত তোমাৰ কি কনফ্লিক্ট আৰম্ভ হ'ল পাৱাৰক লৈ পেলাই। আগলৈ তোমাৰ ফাৰ্ডাৰ ডিছগাষ্টেড উইথ এক্টিভিটিজ অফ বৰ্ধন চন্দ্ৰ। চ' বৰ্ধন চন্দ্ৰ তোমাৰ ইমান কামখিনি টৰ্চাৰ হৈ পেলাই এই বৰ্ধন চন্দ্ৰক তোমাক কনস্পিৰেচি কৰি পেলাই কাৰ দ্বাৰা, ৰূপ সিং সুবেদাৰ নামৰ সুবেদাৰজনক লগ লগাই পেলাই, এজন চলজাক লগ লগাই পেলাই কৰিলে বৰ্ধন চন্দ্ৰক মাৰি পেলোৱা হ'ল, কেতিয়া, 1818ত, ঠিক আছে। বৰ্ধন চন্দ্ৰক তোমাৰ কৰিলে এছাচিনেট কৰি দিয়া হ'ল, মানে মাৰি পেলোৱা হ'ল, ঠিক আছে। চ' ৰুচিনাথ however did not take the আহোম কিং into confidence as he, আৰু কি হ'ল তোমাৰ এই ৰুচিনাথক মাতি পঠিওৱা হৈছিলে, সেইখিনি আমি চাইছিলোঁ, হয়নে। চ' লুকুডেকা ফুকনৰ আণ্ডাৰত এটা চলজাৰ পঠিওৱা হৈছিলে, টিম অফ চলজাৰ পঠিওৱা হৈছিলে এই ৰুচিনাথক এটেক কৰিবৰ কাৰণে, ঠিক আছে। কিন্তু এই লুকুডেকা ফুকনৰ আণ্ডাৰত যোৱা গোটেই মানুহখিনি হাৰিলে, ঠিক আছে। চ' হাৰি পেলাই এই ৰুচিনাথ আহি পেলাই কৰিলে, তেওঁৰ লগত যে আহিছিলে কোন, ব্ৰজনাথ, এই ব্ৰজনাথক ৰজা বুলি ডিক্লেয়াৰ কৰিছিলে, কিন্তু তেওঁ কি হয়, তোমাৰ ৰজা হ'ব পৰা তেওঁ কি নাছিলে, এবিলিটি নাছিলে, সেইকাৰণে এজনক কি কৰিলে, বেলেগ এজনক ৰজা পাতিলে, কাক পাতিলে, চন্দ্ৰকান্তক কি কৰিলে, ৰজা পাতিলে। আমি এইখিনিও আমাৰ চোৱা হৈছিলে, হয় নাই, কাক ৰজা পাতিলে, চন্দ্ৰকান্তক ৰজা পাতিলে, ঠিক আছে। চ' ইয়াত আমাৰ কিংডম বিলাকৰ গোটেইখন মেপখন দিয়া,
ইয়াত কছাৰীসকল আছিলে, ইয়াত তোমাৰ মণিপুৰ কিংডম আছিলে, ঠিক আছে। চ' এইফালৰ পৰা কোন আহিছিলে, এইফালৰ পৰা তোমাৰ সোমাই আহিছিলে কোন, এইফালৰ পৰা তোমাৰ যিখিনি এতিয়া আমি চাই থকা যিখিনি বাৰ্মিজখিনি এইফালৰ পৰা সোমাই আহিছিলে ক'লে এই আহোম কিংডমত কি কৰিছিলে এণ্টাৰ কৰিছিলে, ঠিক আছে। চ' ক'ত আহিছিলে এই আহোম কিংডমত এণ্টাৰ কৰিছিলে। ডান। নেক্সট আহিলে তোমাৰ বাৰ্মিজ ইনভেনশ্যনৰ এইখিনি আমি চোৱা হ'ল যে বৰ্ধন চন্দ্ৰক আঁতৰাই পেলাই কৰা হ'ল। অ'কে, এইখিনি হৈ গ'ল, ঠিক আছে। চন্দ্ৰকান্ত আকৌ ৰজা পাতি দিলে, আমি এইখিনিও চালো হয়নে। ঢেকিয়াল ফুকন কুদনত পুছবেক এইখিনি চালো, আৰু আকৌ কি হ'ল আকৌ ৰিটাৰ্ণ আহিলে যে নাই অহা। অ'কে, এতিয়া আমি ইয়াৰ পৰা চাবলৈ আছে, ক'ৰ পৰা অকণমান আগৰ পৰা চাওঁ তেতিয়া আমি অলপ ভাল, ঠিক আছে। অ'কে, চ' আমি 18 সেই কথাখিনি চালো। এতিয়া আমি এটা বেলেগ এটা আক্ৰমণ চাম, কাৰ চাম, বাৰ্মিজ ইনভেজন অফ আছাম 1821 যেতিয়া তেওঁলোক আক্ৰমণ কৰিলে সেই আক্ৰমণটোৰ বিষয়ে চাম, ঠিক আছে। চন্দ্ৰকান্ত সিংহ আফটাৰ এজিউমিং দ্য থ্ৰন টুক ৰিভেঞ্জ অন পুৰন্দৰ সিংহ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই by punishing their supporter, ঠিক আছে। চন্দ্ৰকান্ত সিংহ কি হ'ল তোমাৰ ৰজা হ'ল, ৰজা হৈ পেলাই এই ৰুচিনাথহঁতৰ যিবিলাক ছাপৰ্টাৰ আছিলে তেওঁলোক টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু অন দ্য আদাৰ হেণ্ড দ্য ইংলিছ ডিড নট কেম ফৰৱাৰ্ড টু হেল্প পুৰন্দৰ সিংহ এণ্ড ৰুচিনাথ বুঢ়াগোহাঁই, ঠিক আছে। চ' পুৰন্দৰ সিংহ ব্ৰিটিছক যেতিয়া হেল্প বিচাৰিছিলে, কিন্তু হেল্প কৰিবৰ কাৰণে ব্ৰিটিছাৰ্ছবিলাক নাহিলে। কিয়? কাৰণ ব্ৰিটিছে কৈছিলে যে আমি বেলেগ এটা টেৰিটৰী, বেলেগ এটা অকুপেঞ্চৰ আমি কি নাযাওঁ, আমি ভিতৰত আমি গৈ পেলাই আমি ইণ্টাৰনেল মেটাৰত আমি কি কৰোঁ, আমি কাম নকৰোঁ, ঠিক আছে। The English did not came forward to help Purandar Singh and Ruchinath Buragোহাঁই despite their repeated appeals for help. So বাৰে বাৰে এপিল কৰাৰ পাছতো কি হ'ল, হেল্প কৰিবৰ কাৰণে নাহিলে। During this period সেই সময়ত the Burmese emerged as the real ruler of the state, আৰু সেই সময়ত বাৰ্মিজখিনি একদম ৰিয়েল ৰুলাৰ, মানে একদম বাৰ্মিজৰ কি আহিলে বহুত বেছি তাহাঁতৰ কি হ'ল এষ্টাব্লিছমেণ্ট হৈ গ'ল। While Sogore Chandrakanta Singh remained a mute spectator of the terrible atrocities committed by them, ঠিক আছে। চ' চন্দ্ৰকান্ত যদিও ৰজা হৈছিল, তেওঁ মিউট আছিলে, তেওঁ একো কথা ক'ব পৰা নাছিলে, মাত্ৰ দৰ্শক, মানে স্পেক্টেটৰ মানে কি হয় তোমাৰ দৰ্শক, মানে চাই থকা মানুহ, অডিয়েন্স। অ'কে, চ' চাই থকা যেনেকৈ আমি খেল এখন চাই থাকোঁ, ঠিক আছে। চ' এইখন একো ক'ব নোৱাৰি পেলাই কি অকল মানে মনে মনে মাত্ৰ চাই থাকিলে কোনে, চন্দ্ৰকান্ত সিংহই, ঠিক আছে। অফ দ্য টেৰিবল এট্ৰচিটিজ, চ' তেওঁলোক উৎপাতবিলাক, তেওঁলোকে ইমান ভয়ংকৰ, মানে ইমান টৰ্চাৰ কৰা উৎপাতবিলাক চাই থাকিলে কিন্তু ক'ব নোৱাৰিলে। হেন্স আফটাৰ মিংগিমাহা চ' এজন কি তোমাৰ মিংগিমাহা তিলুৱা, অ'কে। তো এজন কৰ হয় তোমাৰ, এজন বাৰ্মিজৰ মানে কি হয় তোমাৰ চলজাৰ হেড বা কমাণ্ডাৰ ইন চিফ আছিলে। চ' এইজন আমাৰ অসমৰ পৰা গুচি যোৱাৰ পাছত he took steps to prevent further Burmese inroads by making preparation to construct a fort at Jaipur, ঠিক আছে। চ' চন্দ্ৰকান্ত কি কৰিলে, এই বাৰ্মিজৰ হেড এজন গুচি যোৱাৰ পাছত চ' বাৰ্মিজখিনি যাতে নেক্সট টাইম আকৌ অসমত প্ৰৱেশ কৰিব নোৱাৰে, এণ্টাৰ কৰিব নোৱাৰে, সেইকাৰণে জয়পুৰৰ ওচৰত এটা ফৰ্ট বনালে, এখন ৱাল বনালে, ডাঙৰ ৱাল বনালে, যিখন তোমাৰ কি হ'ল যাতে বাৰ্মিজখিনি আকৌ অসমত সোমাব নোৱাৰে, ইনৰোডছ, ঠিক আছে। সেইকাৰণে এখন কি ৱাল এটা বনাই দিলে যে এইফালে তোমালোক আকৌ আহিব নোৱাৰা, which lay in the Burmese road to Assam, ঠিক আছে। Patal Borbarua was given responsibility of supervising the construction. Meanwhile, Bodopaya died, ঠিক আছে। তাৰ যিজন ৰজা আছিলে বডোপায়া, সেই বডোপায়া ডাইড, মানে কি হ'ল মৃত্যু হৈ গ'ল ক'ত। চ' যেতিয়া তোমাৰ কি হৈছিলে, বাৰ্মিজখিনি আমাৰ অসমৰ পৰা যেতিয়া বাৰ্মিজৰ এজন কামাণ্ডাৰ গুচি গৈছিলে, সেই সময়ত যেতিয়া আমাৰ অসমত যেতিয়া আকৌ নেক্সট টাইম যাতে বাৰ্মিজ এণ্টাৰ কৰিব নোৱাৰে, এই ৱালখন যেতিয়া বনোৱা হৈছিলে, সেই সময়ত তোমাৰ কি হ'ল, তাত বাৰ্মাত কি হ'ল তোমাৰ এই বডোপায়া যিজন ৰজা আছিলে, এজন কি হ'ল ডেড হৈ গ'ল, ঠিক আছে। সেইজন ৰজা কি হ'ল তোমাৰ ডেড হৈ গ'ল, ঠিক আছে। অ'কে, চ' সেই ডেড হোৱাৰ পাছত তেওঁ গ্ৰেণ্ডছন আহিলে, তেওঁৰ নাতি কোন আহিলে তোমাৰ বেগিদাও, অ'কে। বেগিদাও আহিলে কোন, তেওঁ নাতি, অ'কে। এই কি এজ এ কিং, অ'কে, এইজন এজন কি হ'ল তোমাৰ কিং হৈ পেলাই কি হ'ল আহিলে, ক'ত কিং হ'ল, বাৰ্মাত কিং হ'ল। who was a very cruel nature, so ইটো আৰু ডেঞ্জাৰ বোলে, ই একদম হিংসুক আছিলে, বহুত মানে জন্তু টাইপৰ, একদম কাকো ই নাচায় বা মাৰ্চি নকৰে, অ'কে। When the new Burmese king heard about the plans to construct a fort to block their path, so এইজন নতুন ৰজা যেতিয়া গম পালে যে অসমত আমাক সোমাবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে প্লেন কৰিছে, আৰু তাহাঁতি এখন ৱাল মাৰি দিছে, এটা ফৰ্ট বনাই দিছে যে আমি যাব নোৱাৰো, সেই কথাটো সি বিকাম এনাৰ্জ, অ'কে, এণ্ড এংগাৰ্ড হ'ব লাগিছিলে এইটো, and at once sent an army under মিংগিমাহা তিলুৱা, ঠিক আছে। চ' যেতিয়া তোমাৰ কি হ'ল ভয় খালে, ঠিক আছে। চ' ভয় খাই মানে কি খং উঠিলে, ঠিক আছে। চ' খং উঠাৰ পৰা কি হ'ল তোমাৰ আকৌ আৰ্মি এটা পঠাই দিলে, কাৰ আণ্ডাৰত, মিংগিমাহা তিলুৱা আণ্ডাৰত আকৌ আৰ্মি পঠাই দিলে, ক'লে অসমলৈ যে আমি সোমাব নোৱাৰা, কেলে বন্ধ কৰিব, thereby leading to the third Burmese invasion of Assam, আৰু 1820। চ' তাহাঁতি সোমাই পেলাই খঙতে কি কৰিলে যে অসমত যে সোমাইছিলে সেয়াই তোমাৰ কি হয় গম পোৱা নাই, থাৰ্ড বাৰ্মিজ ইনভেজন হৈ গ'ল, ঠিক আছে। চ' তৃতীয়বাৰৰ কাৰণে কি কৰা, অসমত কৰা আক্ৰমণকাৰ বাৰ্মিজৰ, ঠিক আছে। চ' থাৰ্ড বাৰ্মিজ ইনভেজন, অ'কে, বাৰ্মিজ ইনভেজন অফ আছাম, তোমাৰ
কিমান টাইম থাৰ্ড টাইমৰ কাৰণে তেওঁলোকে কৰিলে আক্ৰমণ কৰিলে অসমক আক্ৰমণ কৰিলে Mingi Mahatilua saying the construction work of the fort in progress killed its supervisor Patal Borwa. So ইয়াৰ ঠিকাদাৰ কোন আছিল পাটাল বৰবৰুৱা আছিল এই পাটাল বৰবৰুৱা কি কয় মাৰি পেলালে যে তুমি তোমালোকে কিয় আমি হুমাব নোৱাৰা কিয় ফৰ্ট বনাবা বুলি তাক মাৰি পেলালে হি next tortured the Ahom soldiers so much that they fled okay so ইমানে হে soldier বিলাক তাত লাগি থকা কাম কৰি থকা যিবিলাক মানুহ আছিল so সকলোক ইমান টৰ্চাৰ কৰিলে যে সিহঁতে পলাই যাবলৈ বাধ্য হ'ল the progress of the Burmese army and the horrible atrocities committed by them compelled King Chandrakanta to flee to Guwahati so তাৰ টৰ্চাৰ মানে কি হ'ল তোমাৰ ভাগৰি পৰিলে কোন কিং অলসো okay so কিং নিজে চন্দ্ৰকান্ত সিংহ কি হ'ল নিজে পলাই গ'ল কোলে পলাই গ'ল গুৱাহাটীলে কি হ'ল গুৱাহাটীলে পলাই গুচি গ'ল The Ahom army was defeated and Jorhat once again came under Burmese occupation. So Ahom আকৌ তোমাৰ defeat হৈ গ'ল আৰু Burmese কিনে কইলে Jorhat আকৌ নিজৰ কব্জা লৈ ললে ঠিক আছে The Burmese commander put pressure on Chandrakanta to return but he refused and took refuge with the English. So Burmese আহি পেলাই কলে যে Jorhat আহি পেলাই কলে যে তুমি ৰজা চন্দ্ৰকান্ত হৈ তুমি যে পলাই যে গলা তুমি ঘূৰি আহা তুমি ভালে ভালে ঘূৰি আহা কিন্তু ঘূৰি নাহি পেলাই কইলে ব্ৰিটিছৰ ওচৰত গৈ কলেগে যে আমাক সেভ কৰক বা মুক সেভ কৰক যে মুক নহলে কি হ'ব এই বাৰ্মিজ বিলাকে মাৰি পেলাব মুক আপোনাৰ ওচৰত থাকিব দিয়ক ঠিক আছে সো এইখিতে আমি শেষ কৰিছো এইটো কাহিনী সো নেক্সট আমাৰ যজ্ঞেশ্বৰ সিংহৰ এটা কাহিনী ঠিক আছে সো the refusal of Chandrakanta Singha to return back to Assam made the Burmese to install a prince named Jogeshwar Singha on the Ahom throne in 1821 ঠিক আছে সো 1821 থাৰ্ড টাইমৰ কাৰণে বাৰ্মিজে আক্ৰমণ কৰিলে পাতাল বৰবৰুৱা হত্যা কৰিলে যি পাতাল বৰবৰুৱা তোমাৰ এই যেটো আসামৰ হুমাব নোৱাৰাকে ফৰ্ট বিল্ড কৰিছিল ঠিক আছে সো তাৰ পৰা চন্দ্ৰকান্ত সিংহ হৰুৱালে ওতে আহোম সোলজাৰ ডিফিট হৈ গ'ল সো ডিফিট হোৱাৰ পাছত চন্দ্ৰকান্ত সিংহ পলাই গ'ল কোলে পলাই গ'ল গুৱাহাটীলৈ পলাই গ'ল কাৰ ওচৰলে ব্ৰিটিছৰ ওচৰলে Done. So Burmese বিলাকে কলে চন্দ্ৰকান্ত তুমি ঘূৰি আহা ইয়ালে সো চন্দ্ৰকান্ত ঘূৰি নাহিলে সো নহাৰ কাৰণে কইলে Burmese বিলাকে এজন নতুন ৰজা ইনষ্টল কৰিলে সো মই যদি ৰজা বনাব পাৰো তাৰ মানে মই কিং মেকাৰ সো কিং মেকাৰ বেছি পাৱাৰফুল নে কিং বেছি পাৱাৰফুল কিং মেকাৰ বেছি পাৱাৰফুল সো কিং মেকাৰ যি কব হেতু মতে কাম হ'ব ঠিক আছে সো কিং মেকাৰ কোন হয় ইয়াত Burmese গল কিং এজন নতুনকে বনালে সেই কিং জনৰ নাম কি হ'ল যজ্ঞেশ্বৰ সিং ঠিক আছে এই যজ্ঞেশ্বৰ সিং বুলি এজন নতুন কিং এজন এস্টাবলিশ কৰিলে সো যজ্ঞেশ্বৰ সিংহে সেইবিলাক কাম কৰিব যিবিলাক কাম এই Burmese বিলাকে কৰিবলৈ কব The new Ahom king who ruled till 1825 1821 পৰা 1825 লৈকে তেওঁ কইলে ৰুল কৰিলে কোন আসামত was a mere puppet মানে প্ৰায় এটা পুতলা হৈ গল কা পুতলা হৈ গল তোমাৰ বাৰ্মিজৰ পুতলা হৈ গল and the actual power was exercised by the Burmese army আৰু মেইন ৰুল কৰে কোনে Burmese আৰ্মিয়ে কৰে মাত্ৰ ৰজাক কয় যে চাবা দেই আজি আমি আমুকত কাম কৰিম কিন্তু দেই মাত্ৰ অৰ্ডাৰটো দিবলৈ কৈ দিয়ে ঠিক আছে সো তাহাঁতৰ ভিতৰত সবতকৈ পাৱাৰফুল কোন হ'ব এতিয়া Burmese soldier খিনি কি হ'ব বা Burmese army কি হ'ব পাৱাৰফুল হ'ব Jogeshwar Singha was popularly known as Mane Pata Raja ঠিক আছে মানে পতা ৰজা সো আমি জানো যে মান কাক কয় মান is also known as what Burmese so Burmese people is known as man okay so মানে মেকিং কৰা যে ৰজা সো আমি অসমীয়াত কি কম মানে পাতি দিয়া ৰজা মানে পতা ৰজা সো মানে পতা ৰজা কোন হ'ব Jogeshwar Singh হৈ গল or king installed by the Burmese ইয়াক আমি ইংলিছত ক'লে কি হ'ব king installed by the Burmese in this way আৰু সেই ভাগে the British army began to interfere in the internal affair of the state and did not return to their country আৰু সেই ধৰণে তেওঁ মানে বাকি বিলাক যে ইন্টাৰনেল মামলা আছিল আমাৰ অসমৰ সো প্ৰতিটো এফেয়াৰ তাহাঁতে ইনক্লুড হৈ গল আৰু সিহঁতে নিজৰ জায়গাত ঘূৰি নগল বাৰমালে ঘূৰি নগলে they soon occupied Guwahati so অসমত থাকি পেলাই হতে সো মই যে কৈছো যে ফাৰ্স্ট টাইমত যে তাহাঁতে ভাবিছিলে যে আমাক অসমখন লাগিব টেৰিটৰিটো আমি বহুত ডাঙৰ কৰিম কিন্তু প্ৰথমে আমি 1817 ত যাম টেৰিটৰিৰ কাৰণে আমি ফাইট নকৰো মাত্ৰ তাহাঁতক আমি হেল্প কৰিম কাক বৰ্ধন চন্দ্ৰক হেল্প কৰিবলৈ যাম ঠিক আছে সো স্লোলি এণ্ড গ্ৰেজুৱেলি আমি সুবিধা চাই পেলাই আমি কৰিম অসমখন আমি অকুপাই কৰি লম সো এইটো তেওঁলোকৰ সুবিধা হৈ গল 1821 যেতিয়া এটেক কৰিলে তাৰে ঘূৰি নগল আৰু ঠিক আছে অসমৰ বাকি বিলাক ৰাজ্য সৌৰ জুহাটকে ধৰি পেলাই লাহকে তেন কইলে গুৱাহাটীকো আক্ৰমণ কৰি পেলাই গুৱাহাটীকো নিজৰ আন্ডাৰত লৈ ললে দেশন অকুপাইড গুৱাহাটী লোৱাৰ আসাম সো লোৱাৰ আসাম পাৰ্ট অফ গুৱাহাটীকো লৈ ললে and made demand on the English to return the deposed fugitive rulers Chandrakanta Singha and Purna Singha along with the officials who had taken refuge in English territories so Britishৰ ওচৰত যে এই মানুহকিজনে গৈ পেলাই যে ৰিফিউজি হৈ আছে ৰিফিউজি মানে কি তোমাৰ জায়গা নাই থাকিবলৈ তুমি থাকিবলৈ বিচাৰি অহা মানুহ কি বুলি কয় জায়গা বিচাৰি মানে কি কয় ৰিফিউজি বুলি হয়নে সো ব্ৰিটিছক কলেজ মানে ডিমান্ড দিলে যে কোনে বাৰ্মিজে কলে যে তোমালোকৰ চন্দ্ৰকান্ত সিংহ আছে হয়নে তোমালোকৰ যে চন্দ্ৰকান্ত সিংহ আছে তোমালোকৰ যে পুৰন্দৰ সিংহ আছে আৰু বাকি যিবিলাক মানুহ আছে এই আহোমৰ সেই গোটেই মানুহখিনি আমাক ৰিটাৰ্ণ কৰি দিয়া ঠিক আছে
as the English company refused to comply with the demands, the relationship between the two deteriorated. ঠিক আছে, সো যেতিয়া ব্ৰিটিছে ক'লে যে আমাৰ ওচৰলৈ অহা মানুহক আমি কেতিয়াও তোমালোকৰ ওচৰলৈ ঘূৰাই নপঠাও, সো তেতিয়াৰ পৰা দুইটা পাৰ্টিৰ মাজত তোমাৰ কনফ্লিক্ট আৰম্ভ হ'ল, কাৰ মাজত, বাৰ্মিজ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইংলিছ পিপুলৰ মাজত তোমাৰ কি হ'ল, ৰিলেশ্যনটো বেয়া হ'বলৈ আৰম্ভ কৰিলে। Okay. Meanwhile, সেই সময়তে Chandrakant and Purandar Singh had separately appealed to the English for help in order to recover their country from the Burmese. So Chandrakant Singh আৰু Purandar Singh দুইটাই বেলেগ বেলেগ ব্ৰিটিছক ক'লেগে যে আমাৰ জেগাটো আমাক আকৌ ঘূৰাই দিয়ক, আমি যাতে আমাৰ জেগাত আকৌ ৰুল কৰিব পাৰোঁ, তাৰ কাৰণে আমাক হেল্প কৰক, যাতে আমি বাৰ্মিজ যিখিনি পিপুল আহিছে, মান যিখিনি আহিছে, তাৰ যাতে আমি অসমৰ পৰা খেদি উলিয়াব পাৰোঁ, তাৰ কাৰণে আমাক হেল্প কৰিবলৈ ক'লেগে। ঠিক আছে, বাট এজ দ্য ইংলিছ কোম্পানী ৰিফিউজ টু হেল্প দেম, they enlisted the services of some mercenaries of Bengal in their fight against the Burmese. ঠিক আছে, Chandrakant Singh, despite some initial victories, was defeated in the Battle of Mahagar after fighting valiantly. The Battle of Mahagar is considered to be the last battle fought to revive the independence of Assam. ঠিক আছে, সো ব্ৰিটিছৰ তোমাৰ কি হ'ল, বেংগলৰ পৰা তোমাৰ কি হ'ল, তোমাৰ ফাইট কৰিবৰ কাৰণে আহিলে কোন, তোমাৰ চন্দ্ৰকান্ত সিংহ। ঠিক আছে, সো চন্দ্ৰকান্ত সিংহই তোমাৰ এখন লাষ্ট ফাইট কৰিলে এই অসমখনৰ আকৌ তোমাৰ ৰিভাইভ কৰিবৰ কাৰণে। সেই ফাইটখনৰ নাম কি আছিলে, সেই ফাইটখনৰ নাম তোমাৰ মেহৰগড়। ঠিক আছে, এই মহাগড় ফাইটত তোমাৰ কি লাষ্ট ফাইট আছিলে এই অসমখনক ইণ্ডিপেণ্ডেণ্ট কৰিবৰ কাৰণে, কিন্তু এই ফাইটখনটো কি হ'ল, চন্দ্ৰকান্ত কি হ'ল, ছাকচেছ নহ'লে, হাৰিলে। আকৌ এখন বেটেল ফট কৰিলে ক'ত, তোমাৰ হাডিৰা চৌকী। ঠিক আছে, এই হাডিৰা চৌকীত আৰু এখন ফাইট কৰিছিলে, কিন্তু সেই ফাইটখনো কি নহ'ল, ডিফিটেড হ'ল, কোন, চন্দ্ৰকান্ত তালো কি হ'ল, হাৰিলে। ঠিক আছে, চন্দ্ৰকান্তটো হাৰিলে। Around this time, or সেই সময়তে, the arrival of another commander, Mingi Maha Bandula, further strengthened the Burmese army and they tightened their hold over Assam. ঠিক আছে, অলৰেডি মিংগি মাহা তিলুৱা আছেই, মানে মিংগি মাহা তিলুৱা আছেই, মিংগি মাহা তিলুৱা আছে, এজন কোন হয় তোমাৰ মাহা তিলুৱা। অ'কে, এজন তোমাৰ কোন হয়, তিলুৱা কোন হয়, বাৰ্মিজ কি হ'ল তোমাৰ কমাণ্ডাৰ। ঠিক আছে, আৰ্মি চিফ বা আৰ্মি কমাণ্ডাৰ হয়নে, আৰ্মি চিফ হয়। চ' এইজন থাকোঁতে অসমখন ইমান উৎপাত, চ' তাৰ লগতে আৰু এজন পঠাই দিলে বান্দোলা। কি বান্দোলা, মিংগি মাহা বান্দোলা। ঠিক আছে, মিংগি মাহা বান্দোলা বুলি আৰু এজন পঠাই দিলে। চ' এতিয়া আৰু তোমাৰ কি হ'ল, টাইট হৈ গ'ল, যাতে অসমখন যাতে তাহাঁতি হাতত ধৰি ল'ব পাৰে, হোল্ড কৰিব পাৰে, অসমৰ ওপৰত যাতে পুৰা কব্জা কৰিব পাৰে, তাৰ কাৰণে বাৰ্মিজৰ পৰা আৰু এজন আৰ্মি চিফ অসমলৈ পঠাই দিলে। হ'ব, এতিয়া আহিলে অসমত তাহাঁতি ৰাজ কৰিব। চ' অসমত ৰাজ কৰা সময়ত তোমাক কি বুলি কয়, মানৰ দিন বুলি কয়। ঠিক আছে, বা তুমি যদি ইংলিছত ক'ব খোজা, তুমি কি বুলি ক'বা, এৰা অফ মান, এৰা অফ মান। ঠিক আছে, এৰা অফ মান। ঠিক আছে, মানৰ পিপুল বা মানৰ ৰাজ। ঠিক আছে, চ' যেনেকে ব্ৰিটিছ ৰাজ আছিলে, মানৰ ৰাজ হ'ব ইয়াত। ঠিক আছে, ইয়াত তুমি কি হ'ব, মান ৰাজ বা মানৰ দিন বুলি কোৱা হ'ব। The period from 1821 AD to 1825 AD, আৰু এই 1825 AD লৈকে তোমাৰ যজ্ঞেশ্বৰ সিঙে শাসন কৰিছিলে হয়নে। চ' 1821 পৰা 1825 লৈকে এই সময়খিনি মানৰ দিন বুলি কোৱা হয় ইন আছাম হিষ্ট্ৰী। ঠিক আছে, চ' এইটো এটা ইয়াত ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল যে অসম হিষ্ট্ৰীত তোমাৰ কি হ'ল, মানৰ দিন বুলি কাক কোৱা হয়, 1825 সময়খিনি কোৱা হয়। ডিউৰিং দিছ পিৰিয়ড, এই সময়খিনিত দ্য বাৰ্মিজ আনলিছড এ ৰেইন অফ টেৰৰ। ঠিক আছে, তাহাঁতি একদম পুৰা ডেঞ্জাৰ শাসন কৰিলে, মাৰ পিট, মানে সব মানুহক কাকো মাৰ্চি নকৰিছিলে। They plundered and burned down villages and committed terrible atrocities on helpless people. So গাঁও মানুহৰ ঘৰ দুৱাৰ জ্বলাই দিছিলে, যিবিলাক মানুহ একদম দুখীয়া আছিলে, হেল্পলেছ মানুহ আছিলে, তাহাঁতৰ ওপৰত বহুত বেছি টৰ্চাৰ কৰিছিলে। আনএবল টু বিয়াৰ দ্য ছাফাৰিংছ, এই টৰ্চাৰ সহ্য কৰিব নোৱাৰি পেলাই মানুহবিলাকে কৈছিলে ফিউজিটিভ, মানে য'ত ত'ত দেশলৈ, বেলেগ বেলেগ দেশত মানে পলাইছিলে, ভগনীয়া হয়নে, ভাগি গৈছিলে, সেইকাৰণে কি বুলি কয়, ভগনীয়া বুলি কয়। চ' মানে কি পলাই গৈছিলে যে অসমত আমি থাকিব নোৱাৰোঁ, আমাক বহুত অত্যাচাৰ কৰিছে, কোনে, বাৰ্মিজে বহুত বেছি টৰ্চাৰ কৰিছে। এণ্ড ৱাণ্ডাৰ্ড ফ্ৰম প্লেচ টু প্লেচ, আৰু ৱাণ্ডাৰ্ড মানে কি, ঘূৰি ফুৰা, য'ত ত'ত মানে এঠাইৰ পৰা এঠাইত কি তেওঁলোক ঘূৰি ফুৰিবলৈ ল'লে, থাকিবলৈ জেগা বিচাৰি পেলাই। দিছ পিৰিয়ড ইজ ন'ন এজ ইন আছাম হিষ্ট্ৰী এজ মান ভগনৰ দিন। মান ভগনৰ দিন, মান ভগনৰ দিন মানে কি, এফালে মানৰ দিন চলি আছে, লগতে তোমাৰ ভাগি যোৱা মানে কি, পলাই যোৱা হয়নে। চ' ভাগি যোৱা দিন। অ'কে, তাৰমানে কি, মানুহবিলাক সেই সময়ত তোমাৰ কি হ'ল, ভাগি গৈছিলে হয়নে। চ' কি, ভাগি গৈছিলে হয়নে। চ' তাৰ কোৱা হয় যে কি, এফালে মানে মানৰ ৰুল চলি আছিলে, আৰু এফালে অসমৰ মানুহবিলাক পলাই গৈ আছিলে। চ' সেইকাৰণে মান ভগনৰ দিন বুলি সেই সময়টো কি বুলি কোৱা হয়, মান ভগনৰ দিন বুলি কোৱা হয়। Some even fled to neighboring countries, বেলেগ বেলেগ তোমাৰ দেশলৈও কিছুমান মানুহ কি হৈছিলে, অসমৰ পৰা পলাই গৈছিলে।
এগ্ৰিকালচাৰ ট্ৰেড এণ্ড কমাৰ্চ চাফাৰ ঠিক আছে চ' দেশত খাদ্য নাইকিয়া হৈ গ'ল খেতি বাতি নাইকিয়া হৈ গ'ল ট্ৰেড নাইকিয়া হৈ গ'ল আৰু কমাৰ্চ মানে টকা পইচা গোটেই বেহা বেপাৰ একো নাইকিয়া হৈ গ'ল ফাৰ্দাৰ some people in the guise of Burmese committed atrocities on the Assamese people. The cruelties they committed surpassed even those of the Burmese. So Burmese মানুহৰ ইমানে অত্যাচাৰ কৰিলে ইমানে এট্ৰচিটি চলালে যে কোনো মানুহ তোমাক কি হ'ল ইয়াত সাৰ্ভাইভ কৰিবলৈ বহুত বেছি দিগদাৰ হ'ল অসমত ঠিক আছে ওকে সো ইয়াৰ কাৰণে তুমি কাক ব্লেম দিবা বৰণ চন্দ্ৰ বৰফুকন ঠিক আছে ওকে সো বৰণ চন্দ্ৰ বৰফুকনৰ লগতে অলপ তুমিতো পূৰ্ণানন্দকতো ক'ব পাৰা অলপ হয়নে চ' অকল এজনৰ যে ভুল হ'ব চ' ডেফিনেটলি যিয়ে ভুল নহওক যিয়ে ইণ্টাৰনেল ইছ্যু নহওক তুমি বেলেগ এজন ৰজাৰ হেল্প লোৱা তুমি বাৰ্মিজৰ হেল্প কিয় ল'ব লাগে চ' সেইকাৰণে ফাইনেলি কাক তোমাৰ ব্লেম দিয়া হয় বৰণ চন্দ্ৰ বৰফুকনক ব্লেম দিয়া হয় বৰণ চন্দ্ৰ বৰফুকন ইজ কমনলি হেল্ড ৰেছপনচিবল ফৰ দ্য বাৰ্মিজ ইনভেজন চ' কাক কোৱা হয় ইয়াকে কোৱা হয় had he not invited the Burmese, there would have been no Burmese invasion. যদি বাৰ্মিজক সি যদি ইনভাইট নকৰিলেহেঁতেন কোনো ধৰণৰ বাৰ্মিজ আক্ৰমণ অসমত নহ'লহেঁতেন there are some scholars who are of the opinion that along with বৰণ চন্দ্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই was equally responsible because Bodon had to take Burmese help only to end the বুঢ়াগোহাঁইৰ tyranny ঠিক আছে চ' কৈছে যে কিছুমান স্কলাৰ আছে কিছুমান এডুকেশ্যনিষ্টে ক'ব খোজে যে এই সম্পূৰ্ণ দোষীসকল আমি বৰণ চন্দ্ৰকে দিব নোৱাৰোঁ লগতে সমানে দোষীসকল সমানে ব্লেম দিব পাৰে কাক পূৰ্ণানন্দ বুঢ়াগোহাঁই কাৰণ পূৰ্ণানন্দ বুঢ়াগোহাঁই যিখিনি অত্যাচাৰ কৰিছিলে সেই এট্ৰচিটিছবিলাকৰ পৰা বাচিবৰ কাৰণেহে বৰণ চন্দ্ৰ বোলে মানুহক মাতিছিলে কিন্তু যদিও দ্য এক্ট অফ ইনভাইটিং এন এক্সটাৰ্নেল পাৱাৰ টু ইণ্টাৰফেয়াৰ ইন দ্য ইণ্টাৰনেল ডেছকাৰ্ড মেৰিট ছেভিয়াৰ ক্ৰিটিচিজম ঠিক আছে চ' কৈছে চ' যিয়ে নহওক ভিতৰত তোমাৰ যাৰ অত্যাচাৰ নহওক তুমি বেলেগ প্ৰকাৰ হেণ্ডেল কৰা তুমি কিন্তু এটা ভুল কৰিলা চ' ফাইনেলি এই ভুলটো কাৰ হ'ব বৰণ চন্দ্ৰ হ'ব কাৰণ তুমি বাহিৰৰ মানুহক মাতিলা ইণ্টাৰনেল ইছ্যু এটা চল্ভ কৰিবৰ কাৰণে আৰু সেইকাৰণে আজি কি হ'ল তোমাৰ এই দিনটো আমি হিষ্ট্ৰীত পঢ়িব লগা হৈছে ৰিজাল্টছ অফ দ্য বাৰ্মিজ ইনভেজন অফ আছাম চ' ৰিজাল্ট কি আহিলে চ' কি পালোঁ আমি চ' বাৰ্মিজে ইনভেষ্ট কৰি যোৱাৰ পাছত মানে ইনভেড কৰি যোৱাৰ পাছত আক্ৰমণ কৰি যোৱাৰ পাছত আমি কি পালোঁ চ' বাৰ্মিনে কি কৰিলে তোমাৰ ডাউন কৰি দিলে কাৰণ আহোম ৰুলটো ডাউনফল হৈ গ'ল চ' ইমান পুৰণা এটা আহোম ৰুল 600 বছৰীয়া আহোমৰ শাসন তোমাৰ কি হ'ল সি ডাউন কৰি দিলে মানে সি নাইকিয়া কৰি দিলে বা ৰাস্তাটো মুকলি কৰি দিলে যে আহোম ৰুলৰ ডিক্লাইনিঙৰ কাৰণে দো টেম্পৰেলি যদিও কম সময়ৰ বাবে দ্য আহোম কিংছ অৰ স্বৰ্গদেউছ কেম আণ্ডাৰ দ্য টাটলেজ অফ দ্য বাৰ্মিজ কিং ঠিক আছে যদিও সময়ৰ কাৰণে হ'লেও বাৰ্মিজ কিঙৰ আণ্ডাৰটো আহোম ৰুল আহিব লগা হ'ল দ্য আহোম কিংছ হেড বিকাম নমিনেল ৰুলাৰ নমিনেল আৰু ৰিয়েল হেড চাবা দেই ৰিয়েল হেড মানে হ'ল কি যাৰ হাতৰ ৰিয়েল পাৱাৰ আছে চ' যি ডিচিশ্যন লোৱাৰ পাৱাৰ আছে তাক ৰিয়েল হেড বুলি কয় যেনে আমাৰ দেশৰ ৰিয়েল হেড হৈ গ'ল প্ৰাইম মিনিষ্টাৰ ঠিক আছে নমিনেল হেড মানে নাম মাত্ৰ যি তোমাৰ ডাইৰেক্ট এটা কি ক'ব নোৱাৰে নমিনেল হেড মানে কি তেওঁ আলোচনা নকৰাকৈ তেওঁ ক'ব নোৱাৰে হেড হ'ব নোৱাৰে যেনেকৈ আমাৰ কি হ'ল প্ৰেচিডেণ্ট হয়নে প্ৰেচিডেণ্ট ঠিক আছে চ' তোমাৰ কি হ'ল বোলে আহোমসকল বোলে এই আহোমৰ ৰজাসকল বোলে নমিনেল হেড হ'ল ৰিয়েল হ'ল তোমাৰ কোন হ'ব বাৰ্মিজ চ' বাৰ্মিজক নুসুধাকে তোমাৰ কি কৰিব নোৱাৰিছিলে একো কৰিব নোৱাৰিছিলে চ' বাৰ্মিজ বেলেগ এখন দেশৰ মানুহ আহি পেলাই আমাৰ দেশৰ ওপৰত ৰুল কৰি আছিলে ঠিক আছে দ্য ৰিকুৱাৰ্ড মিলিটেৰী ষ্ট্ৰেংথ হেড অলমষ্ট dried up leading to political instability. Further, the internal conflict or discord which had come to mark the accession of a ruler had weakened the Ahom monarchy. So লাহে লাহে কি হ'ল তোমাৰ গোটেই আহোম ৰাজতন্ত্ৰ তোমাৰ কি হ'ল মানে আহোমৰ যিটো তোমাৰ চিষ্টেম আছিলে কিঙৰ যিটো ৰুলিং প্ৰচেছ আছিলে সেই প্ৰচেছটো কি হ'ল নাইকিয়া হৈ গ'ল Helpless Chandrakanta Singh had to flee to British territories in Bengal. Chandrakanta Singh বেংগলত থকা ব্ৰিটিছৰ ওচৰলৈ যাব লগা হ'ল সহায়ৰ কাৰণে পুৰন্দৰ সিংহ took refuge in British territory এই পুৰন্দৰ সিংহ তোমাৰ ব্ৰিটিছৰ ওচৰলৈ গৈ পেলাই থাকিব লগা হ'ল দ্য হাই নবলছ যিবিলাক হাই অফিচিয়েল আছিলে ডাঙৰ অফিচাৰ আছিলে আহোমৰ ঠিক আছে এন অফিচিয়েল had also failed to protect the country so তাহাঁত যেতিয়া তোমাৰ ৰজাই পলাই যাব লগা হ'ল এই অফিচাৰ বিলাকেনো কেনেকৈ তোমাৰ এখন দেশ এখন ৰাজ্য চম্ভালিব পাৰিব হয়নে দ্য বাৰ্মিজ ইনভেজন hastened the collapse of the Ahom rule in Assam so লাহে লাহে আহোম কি হ'ল তোমাৰ কলাপছ হৈ গ'ল ধ্বংস হৈ গ'ল আহোমৰ ৰুল অসমত দ্য বাৰ্মিজ ইনভেজন had ruined the economy of the state গোটেই দেশৰ টকা পইচা নাইকিয়া কৰি পেলালে production of goods decline so খেতি বাতি তোমাৰ শস্য নকৰা হ'ল মানুহে পেডি বা তোমাৰ যিকোনো ধৰণৰ গুডছ যিকোনো ধৰণৰ তোমাৰ কি হ'ব ক্ৰপছ নকৰা হ'ল খেতি নকৰা হ'ল তোমাৰ গুডছ বিলাক ডাউন হৈ গ'ল ট্ৰেডাৰ শাট ডাউন দিয়া বিজনেছ যিবিলাক বিজনেছমেন আছিলে তাহাঁতে বিজনেছ কৰিবলৈ বাদ দিলে কাৰণ
দেশখন দুখীয়া হৈ গ'ল, বিজনেছ কৰিবলৈ বেলেগ মানুহ নাহেই, কাৰ ভয়ত বাৰ্মিজৰ ভয়ত তেওঁলোকে টকা পইচাবোৰ লৈ গ'ল, লুটি দিয়ে, চুৰ কৰে। চ' কি হ'ব, ট্ৰেড হ'বলৈ নোৱাৰিলে, ট্ৰেডাৰবিলাক কৰিলে বিজনেছ বন্ধ কৰি দিলে। দ্য ইনভেজন অলছ' হেজ এন এডভাৰ্ছ ইফেক্ট অন দ্য ছ'চিয়েল লাইফ অফ দ্য ষ্টেট। চ' মানুহৰ জীৱনটো তোমাৰ কি হ'ল, এটা একদম বহুত বেয়া লগা এটা ইফেক্ট পৰিলে, ঠিক আছে। কাৰণ কোনো মানুহ বাহিৰলৈ উলিয়াব নোৱাৰে, কাৰোবাক যদি ভাল লাগে লৈ গুচি যায়, কাৰোবাক এনেই মাৰি দিয়ে, সৰু কথা এটাত কাটি পেলাই, মাৰি পেলাই। চ' সেইবিলাক কাৰণে তোমাৰ কি হ'ল, গোটেই মানে যিটো ছ'চিয়েল লাইফ আছিলে সেই লাইফটো কি হ'ল, বেয়া হৈ গ'ল। Population came down in the village as many people out of fear for their lives left their homes and fled to neighboring countries, hills and valleys, ঠিক আছে। চ' গাঁওখনৰ মানুহবিলাক কমি আহিলে, কাৰণ কি হ'ল, মানে কয় যে মান ভগনীয়া দিন বুলি কিয় কয়, কাৰণ মানুহবিলাক কি হ'ল, ভাগি গ'ল, মানে পলাই গ'ল। চ' পলাই যোৱাৰ কাৰণে গাঁৱত তোমাৰ কি হ'ল, মানুহবিলাকো নাইকিয়া হৈ পৰিলে, ঠিক আছে। চ' যেতিয়া মানুহবিলাক নাইকিয়া হৈ পৰিলে, গাঁওবিলাক তোমাৰ খালী হৈ গ'ল, গাঁওবিলাকৰ মানুহবিলাক য'ত ত'ত পলাই পেলাই থাকিবলৈ ল'লেগে। Some even took refuge in neighboring country, বেলেগ বেলেগ দেশলৈ গুচি গৈছে। Villages were abandoned and cultivation suffered. Many places turned into jungle. So খেতি কৰা আগৰ যিবিলাক খেতি কৰা জেগা আছিলে, সেই খেতি কৰা জেগাবিলাক জংঘল হৈ গ'ল। কিয়? তাত যিবিলাক মানুহে খেতি কৰিছিলে, যিবিলাক তোমাৰ খেতিয়ক আছিলে, সেই খেতিয়কবিলাক তোমাৰ গুচি গ'ল, পলাই গ'ল, হয় নাই? চ' তোমাৰ খেতি কৰা জেগাবোৰ কি হ'ল, জংঘল হৈ গ'ল। Perhaps the most significant result was the intervention of the English East India Company, আৰু মেইনলি ৰিজাল্ট। চ' আমি এতিয়া যিখিনি পঢ়িলোঁ সেইখিনি ৰিজাল্ট আছিলে, কাৰ ৰিজাল্ট? বাৰ্মিজ ইনভেজনৰ ৰিজাল্ট। চ' মই যিখিনি ইমান দেৰি ক'লো সেইখিনি লিখি দিলে তোমাৰ কাৰণে চাফিচিয়েণ্ট হ'ব। যাৰ লগতে মষ্ট ইম্পৰ্টেণ্ট এটা তোমাৰ ৰিজাল্ট কি হ'ল গম পোৱা নে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তোমাৰ আহিবলগীয়া হ'ল, ক'লে অসমলৈ আহিবলগা হ'ল। তাৰ আগতে তোমাৰ কি, অসমে নিজেই নিজকে শাসন কৰিছিলে, ঠিক আছে। বাৰ্মিজক আনিলে, বাৰ্মিজক অনাৰ কাৰণে, বাৰ্মিজক খেদিবৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিব লগা হ'ল, আৰু ফাইনেলি ব্ৰিটিছে আমাক কি কৰিলে, কব্জা কৰি ল'লে। The Burmese occupation of Assam had provided the English with an opportunity for entering the state. So Burmese অহাৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা সুবিধা পাই গ'ল যে অসমত সোমাবৰ কাৰণে। The Burmese had already owned Arakan, Manipur and Kachar. So এইবিলাক ষ্টেট অলৰেডি, এইবিলাক ডিষ্ট্ৰিক্ট অলৰেডি বাৰ্মিজে তুমি কি কৰিলে, অকুপাই কৰি ল'লে, ঠিক আছে। By bringing Assam into their control, যেতিয়া অসমক বাৰ্মিজে নিজৰ কণ্ট্ৰললৈ লৈ গ'ল, they at once became what? Rivals of the English, ঠিক আছে। চ' যেতিয়া তোমাৰ অসমক যেতিয়া কি কয়, তোমাৰ বাৰ্মিজে নিজৰ আণ্ডাৰত লৈ গ'ল ন, তেতিয়া ব্ৰিটিছৰ কাৰণে খং উঠিলে। কি হ'ল, তোমাৰ ব্ৰিটিছে বেয়া পালে, ঠিক আছে। চ' ব্ৰিটিছে যেতিয়া বেয়া পালে, চ' ব্ৰিটিছৰ এগেইনষ্টত এতিয়া কি হ'ব, তোমাৰ বাৰ্মিজৰ এগেইনষ্টত ব্ৰিটিছ আহি যাব, ঠিক আছে। The presence of the Burmese in Assam and the neighboring state posed a threat to English power, ঠিক আছে। ধৰি লোৱা এইখিনিলৈকে তোমাৰ কাৰ আছে, এইখিনিলৈকে বাউণ্ডাৰী আছে কাৰ, ঠিক আছে, ব্ৰিটিছৰ, ঠিক আছে। চ' তুমি যেতিয়া বাৰ্মিজখিনি যদি আহি পেলাই কৰিব বোলে, এইখিনিৰ পৰা জেগা যদি বোলে, যদি অসম বোলে এইখিনি আছে, ঠিক আছে। চ' আছাম অকুপাই কৰি ল'লে। চ' এই ব্ৰিটিছ আৰু বাৰ্মিজৰ টেৰিটৰী তোমাৰ একদম যেতিয়া বৰ্ডাৰ চুই গ'ল, ঠিক আছে, মানে ব্ৰিটিছৰ যেতিয়া টেৰিটৰী যেতিয়া বৰ্ডাৰ চুই গ'ল, চ' তেতিয়া ব্ৰিটিছে ভাবিলে যে নাই, এতিয়া আমি বাৰ্মিজক ৰখাব লাগিব, নহ'লে ইহঁতি আমাৰ টেৰিটৰী সোমাই যাব, ঠিক আছে। চ' আমাৰ টেৰিটৰী সোমোৱাৰ আগতে আমি কি কৰিব লাগিব, আমি বাৰ্মিজক কি কৰিব লাগিব, খেদিব লাগিব বুলি তেওঁলোকে ভাবিলে, ঠিক আছে। চ' এতিয়া কি হ'ব, তেওঁলোকৰ মাজত ফাইট আৰম্ভ হ'ব। The efforts to stop the Burmese advance led to the first Anglo-Burmese War of 1824 to 1826, ঠিক আছে। চ' সেইকাৰণে বাৰ্মিজৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে, ৱাৰ আৰম্ভ কৰি দিলে কেতিয়া, বাৰ্মিজ আৰু এংলো মানে ইংলিছ, ঠিক আছে। চ' ইংলিছসকল আৰু বাৰ্মিজসকলৰ মাজত হোৱা যুদ্ধ 1824 পৰা 1826 লৈকে চলিলে, ঠিক আছে। The first Anglo-Burmese War came to an end with the signing of the Treaty of Yandabu, ঠিক আছে। চ' 1826 যেতিয়া যুদ্ধত বাৰ্মিজখিনি হাৰিলে, চ' হৰাৰ কাৰণে এখন ট্ৰিটি চাইন, চুক্তি কৰিলে যে মই আমুকটো কাম কৰিব নোৱাৰো আজিৰ পৰা, তুমি চহী কৰি দিয়া যে তুমি আজিৰ পৰা অসমৰ ফালে চকু নিদিয়া, ঠিক আছে। চ' এই ধৰণে যেতিয়া হাৰি যায়, তোমাক কিছুমান কি কৰা হয়, চুক্তি কৰা হয়, ঠিক আছে, এগ্ৰিমেণ্ট কৰা হয়, যাক তোমাৰ ট্ৰিটি বুলি কোৱা হয়, ঠিক আছে, ট্ৰিটি বুলি কোৱা হয়, ঠিক আছে। আৰু এই ট্ৰিটিখন তোমাৰ এটা ইম্পৰ্টেণ্ট ট্ৰিটি হয়, যিখনক কোৱা হয় তোমাৰ ট্ৰিটি অফ ইয়ান্দাবু। ট্ৰিটি অফ ইয়ান্দাবু কেতিয়া চুক্তি কৰা হৈছিলে, 1826 চনত, ঠিক আছে। মোক ডেটটো কমেণ্টত দিব লাগিব, তোমালোকে যে ডেটটো মোক কমেণ্টত দিয়া যায়, ডেটটো কমেণ্টত দিবা যে কোনটো তাৰিখে এই চুক্তিখন চাইন কৰা হৈছিলে 1826 কাৰণ ডিউ টু দিছ ট্ৰিটি, আৰু এই ট্ৰিটিখনৰ মতে দ্য বাৰ্মিজ হেড টু উইথড্ৰ ফ্ৰম আছাম, আৰু এই চুক্তিত লিখা আছিলে যে তোমালোক আজিৰ পৰা হাৰিলা যেতিয়া, মানে অসম এৰি যাবগৈ লাগিব। চ' সেইকাৰণে কি হ'ল, অসম এৰি যাবগৈ কোন, বাৰ্মিজখিনি।
আসাম কাম উইদিন দ্য এম্বিট অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চ' অসমখন কি হ'ল ইনডাইৰেক্টলি তোমাৰ কি হ'ল ব্ৰিটিছৰ আণ্ডাৰত আহি গ'ল, যে ব্ৰিটিছে লৈ ল'লে যে আজিৰ পৰা আমি চলাম, ঠিক আছে। চ' এতিয়া আমি চাম এই ৱাৰখনৰ বিষয়ে, যিখন ৱাৰ শেষত তোমাৰ ট্ৰিটিখন কৰিব লগা হ'ল, যিখন ৱাৰক কোৱা হয় দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ। এংলো মানে ব্ৰিটিছ আৰু বাৰ্মিজ মানে বাৰ্মিজ যিবিলাক চলজাৰ তাহাঁতৰ মাজত হোৱা যুদ্ধ, তাক এংলো বাৰ্মিজ ৱাৰ বুলি কয়। আফটাৰ দ্য অকুপেশ্যন অফ আছাম, ঠিক আছে, after the occupation of Assam, the Burmese began to raid British territories. The imperialistic activities of Burmese had further alarmed the company's government. ঠিক আছে, so ইহঁতি যে তোমাৰ সাম্ৰাজ্য মানে তেওঁলোকে যে টেৰিটৰিবিলাক যে বহলাই বহলাই গৈ আছে, এই কথাটো মানে ব্ৰিটিছ কোম্পানীক এলাৰ্ম দিলে। মানে কি কৈছে, তোমাক কৈছে যে চাবা দেই সিহঁতি বৰকে টেৰিটৰিবিলাক লৈ আহি আছে, কেনেবাকে আমাৰ টেৰিটৰি লৈ ল'লে আমাৰ দিগদাৰ হ'ব, ঠিক আছে। বাই ৱে অফ গোৱালপাৰা, শ্ৰীহট্ট, আৰ্লি নিউ, চিলেট, এখন আমাৰ ডিষ্ট্ৰিক্ট নহয়, এখন বাংলাদেশৰ ডিষ্ট্ৰিক্ট হয়, আৰু তোমাৰ গোৱালপাৰা, চিত্ৰাগ্ৰাম, ঠিক আছে। দ্য বাৰ্মিজ এণ্টাৰ্ড ব্ৰিটিছ টেৰিটৰিজ এণ্ড কমিটেড এক্টছ অফ প্লাণ্ডাৰ এণ্ড এগ্ৰেছন, ঠিক আছে। চ' এইবিলাক লৈ পেলাই লাহে লাহে সিহঁতে ব্ৰিটিছ টেৰিটৰি সোমাবলৈ আৰম্ভ কৰি দিলে, ঠিক আছে। গ্ৰেজুৱেলি মানে লাহে লাহে দেয়াৰ থাৰ্ষ্ট মানে ভোক ফৰ মোৰ টেৰিটৰিজ কণ্টিনিউ টু ইনক্ৰিজ। চ' ইমানখিনি জেগা লোৱাৰ পাছতো আৰু টেৰিটৰি অকুপাই কৰিবৰ কাৰণে, আৰু টেৰিটৰি ল'বৰ কাৰণে সিহঁতৰ ভোক পিয়াহ বাঢ়ি গৈছিলে, ঠিক আছে। ফ্ৰম নগাঁও, নগাঁওটো আগতে তোমাৰ নগং বুলি কয়, ঠিক আছে। ফ্ৰম নগং এণ্ড থ্ৰু মণিপুৰ হুইচ দে অন ইন 1819, দ্য বাৰ্মিজ এণ্টাৰ কাছাৰ, ঠিক আছে। নগাঁওটো সোমালেই আৰু কাছাৰ তাহাঁতি কি হ'ল এই মণিপুৰ 1819 জিকিছিলে, তাৰ পাছত সিহঁতি কি হ'ল লাহে লাহে সিহঁতি কাছাৰত সোমাই গ'ল, ঠিক আছে। চ' কাছাৰত সোমোৱাৰ লগে লগে তোমাৰ কি হ'ল, মিন হুৱাইল সেই সময়তে দ্য কাছাৰ কিং গোবিন্দ চন্দ্ৰ, কাছাৰ এজন ৰজা আছিলে নামটো গোবিন্দ চন্দ্ৰ, unable to withstand the attack of the Manipur king Gambhir Singh to refuse with the English, ঠিক আছে। The English understand that if Kachar came under the Burmese, that it could be pose a threat to Srihatta, ঠিক আছে। চ' কাছাৰ কিঙে তোমাৰ ফাইট কৰিব নোৱাৰাৰ কাৰণে ব্ৰিটিছে ভাবিলে যে যদি কাছাৰ কেনেবাকে বাৰ্মিজৰ আণ্ডাৰ গুচি যায়, আমাৰ শ্ৰীহট্টৰ কাৰণে বহুত বেছি দিগদাৰ হ'ব, which lies on the Kachar frontier but under British domination. কিন্তু এতিয়া ব্ৰিটিছৰ আণ্ডাৰত আছে, যদি তোমাৰ কাছাৰ কেনেবাকে লৈ লৈ শ্ৰীহট্টৰ কাৰণে কি হ'ব, দিগদাৰ হ'ব, ঠিক আছে। আৰু সেইকাৰণে দে আণ্ডাৰটুক নেচেচাৰী মেজাৰ টু প্ৰিভেণ্ট বাৰ্মিজ এগ্ৰেছন, আৰু সেইকাৰণে সিহঁতি কিছুমান ষ্টেপ ল'লে যাতে সিহঁতি কি বাৰ্মিজৰ যাতে ষ্টপ কৰিব পাৰে, সেইকাৰণে তাহাঁতি কিছুমান কি ল'লে তোমাৰ ষ্টেপ ল'লে, ঠিক আছে। অ'কে, চ' এতিয়া কোম্পানীয়ে কি কৰিলে আমি সেইখিনি চাম। The company's government could not afford to remain silent on the disturbance and access committed by the Burmese in neighboring Assam. So, অসমৰ কাষৰ অঞ্চলবোৰত বাৰ্মিজে চলোৱা উৎপাতত গভৰ্ণমেণ্ট তোমাৰ কি হ'ল, কোম্পানী গভৰ্ণমেণ্ট চাইলেণ্টলি থাকিব নোৱাৰিলে, তাহাঁতি ভাবিলে যে we have to do something to save these places. The entry of Burmese forces into Kachar made a clash between the English and Burmese king in the inevitable. Okay, thus on 5 March 1824, the English Governor General Lord Amherst declared war against the Burmese king. So Kachar সোমোৱাৰ লগে লগে বাৰ্মিজৰ এগেইনষ্টত 5 তাৰিখে মাৰ্চ মাহৰ 1824 কি কৰিলে, war declare কৰি দিলে, কাৰ এগেইনষ্টত, বাৰ্মিজৰ এগেইনষ্টত, ঠিক আছে। হ'ব, বাৰ্মিজৰ এগেইনষ্টত war declare কৰি দিলে। With full preparation, the English forces from 3 sides began to pursue the Burmese, ঠিক আছে। ব্ৰিটিছ ফ'ৰ্চ আণ্ডাৰ লৰ্ড মেকমৰাইন, ঠিক আছে। ধৰি লোৱা এইখিনি তোমাৰ বাৰ্মিজ চলজাৰ এইফালৰ পৰা যদি তোমাৰ ব্ৰিটিছে যদি এনে ঘেৰাও কৰি হয়, আৰু ব্ৰিটিছৰ ওচৰত তোমাৰ কি আছে, এডভান্স টেকনলজি আছিলে, বাকীবিলাকৰ ওচৰত দা কটাৰী তৰোৱাল কাৰহে আছিলে, হয়নে। চ' তাহাঁতি কৰিলে ডিফিট কৰিব পাৰিব অলৰেডি, হয়নে, খুব ইজিলি কি কৰিব, ডিফিট কৰিব পাৰিব। A second force under David Scott আহি গ'ল ইফালৰ পৰা, ঠিক আছে। বাই ৱে অফ চট্টগ্ৰাম ফালৰ পৰা ডেভিড স্কট আহিলে, এণ্ড দ্য শ্ৰীহট্ট ফ্ৰণ্টিয়াৰ থ্ৰু আৰাকান টুৱাৰ্ডছ মণিপুৰ এণ্ড জয়ন্তীয়া কাণ্ট্ৰি ফালৰ পৰা আহিলে। দ্য থাৰ্ড ফ'ৰ্চ আণ্ডাৰ শ্ৰী আৰ্কিবেল, ঠিক আছে। এই আৰ্কিবেল কেম্পবেলৰ নেতৃত্বটো মানে লিডাৰশ্বিপতো তোমাৰ কি হ'ল, লংগন ফালৰ পৰা তোমাৰ কি হ'ল, এটা পাৰ্টি কি আহিলে, ফাইট কৰিবৰ কাৰণে আহি গ'ল। On 28 March 1824, the English forces easily occupied Guwahati. So লাহে গুৱাহাটীখন লৈ ল'লে কোনে, ব্ৰিটিছে, কাৰ আণ্ডাৰৰ পৰা, বাৰ্মিজ আণ্ডাৰৰ পৰা। Unable to bear the English attack, so ইংলিছৰ এটেক সহ্য কৰিব নোৱাৰিলে, the Burmese army retreated to নগাঁও, so নগাঁৱলৈ গুচি গ'ল। ৰহা এণ্ড কলিয়াবৰ এইকেইটা জেগালৈ কি হ'ল, তোমাৰ গুচি গ'ল, কোন গুচি গ'ল, বাৰ্মিজ চলজাৰ গুচি গ'ল, ঠিক আছে, বাৰ্মিজ চলজাৰ গুচি গ'ল। এট লাষ্ট আৰু শেষত দে ৱেৰ সেভিয়াৰলি ডিফিটেড, বৰ বেয়াকৈ হাৰিলে, ক'ত, হাতবৰ নামৰ জেগাডোখৰত বৰ বেয়াকৈ হাৰিলে, কলিয়াবৰ যুদ্ধটো বেয়াকৈ হাৰিলে, আৰু ৰঙলীগড় নামৰ যুদ্ধটো তেওঁলোকে কি হ'ল, বৰ বেয়াকৈ হাৰিলে। ডেভিড স্কট ৰিচ নগাঁও, এতিয়া ডেভিড স্কটে খেদি নগাঁও পাই গ'লগে। আফটাৰ মাৰ্চিং থ্ৰু কাছাৰ এণ্ড দ্য জয়ন্তীয়া হিলছ, ঠিক আছে।
চ' নগাঁৱৰ পৰা তোমাৰ ক'ত কোনফালে খেদিলে কাছাৰ হৈ পেলাই তোমাৰ জয়ন্তীয়া পাহাৰ ফালে খেদিলে দাস আৰু সেইদৰে উইদিন এ ভেৰি শ্বৰ্ট টাইম খুব কম সময়ৰ ভিতৰতে দ্য ইংলিছ ৱেৰ এবল টু ব্ৰিং দ্য ৰিজন বিটুইন গুৱাহাটী এণ্ড গোৱালপাৰ ইন লোৱাৰ আছাম আণ্ডাৰ দেয়াৰ কণ্ট্ৰল ঠিক আছে খুব কম টাইমৰ ভিতৰতে বাৰ্মিজক খেদি পেলাই গোটেই লোৱাৰ আছামখিনি কৰিলে ব্ৰিটিছৰ কণ্ট্ৰলত লৈ ল'লে Colonel Richardson was appointed as the military governor of the newly occupied territory ঠিক আছে সো যেটো পাৰ্ট আসামৰ লৈ ল'লে সেই পাৰ্টটো এতিয়া চাবৰ কাৰণে এজন মানুহ লাগিব সেই পাৰ্টটো চাবৰ কাৰণে এজন ব্ৰিটিছ অফিচাৰ ৰিচাৰ্ডছনক দি দিলে ঠিক আছে যে তুমি কি হবা গভৰ্ণৰ হবা এই পাৰ্টটো এতিয়া আমি জিকিছো কাৰ পৰা জিকিছো আমি বাৰ্মিজৰ পৰা জিকিছো অসমৰ পাৰ্টটো তোমালোকে চাবা সো অসমক ঘূৰাই নাই দিয়া দেখিছা তাহাঁতৰ মানুহে কৰিলে আকৌ এই পাৰ্টটো কৰিলে শাসন কৰিবলৈ ল'লে The English marched towards Upper Assam. So এতিয়া ব্ৰিটিছখিনি আমাৰ Upper Assam ফালে আহিব ল'লে The Burmese rule continued in Upper Assam. So Burmese rule তোমাৰ Lower Assamতহে ভাঙিছিলে কোনে ব্ৰিটিছে খেদিছিলে so Upper Assamতো চলি আছিলে even though the region around Guwahati came under the British যদিও গুৱাহাটী এৰিয়াটো ব্ৰিটিছৰ আণ্ডাৰত গ'ল but the British very soon occupied নগাঁও আৰু ব্ৰিটিছে সোনকালে নগাঁও ল'লে আৰু ৰহা ল'লে কলিয়াবৰ ল'লে আৰু বাকী ওচৰ চুবুৰীয়া পাৰ্টবিলাক লৈ ল'লে The Burmese army with full preparation fought the British at Moramukh নামৰ ঠাইডোখৰত ব্ৰিটিছৰ আকৌ এবাৰ ভালকে যুদ্ধ কৰিলে বাট হাৰিলে হয়নে আৰু হাৰিবই কাৰ ব্ৰিটিছৰ হাৰিবই The English pursued them to Jorhat ঠিক আছে The English force under Lieutenant Newville captured Jorhat on 17 March 1825 এবাৰ আপাৰ আসামৰ যোৰহাট পাৰ্টটো কেপচাৰ কৰিলে 17 ডিসেম্বৰ 1825 কোনে ব্ৰিটিছে তাৰমানে এফালৰ পৰা মানে বাৰ্মিজক খেদি খেদি অসমখনক নিজৰ কব্জালৈ নি আছে কোনে ব্ৰিটিছে The Burmese soldiers retreated from Jorhat and took position at Gorisagar. So Jorhat পৰা পলাবি পৰা শিৱসাগৰ পালে কোন কইবলে ব্ৰিটিছখিনি The English also advanced to Gorisagar আকৌ গৰিসাগৰলৈ গ'ল ব্ৰিটিছ and demolished the Burmese army গোটেই Burmese army হৰুৱালে defeated কৰিলে The Burmese had no other option but to return back to their motherland নিজৰ বাৰ্মালৈ যোৱাৰ বাহিৰে আৰু নিজৰ মাতৃভূমি বাৰ্মালৈ যোৱাৰ বাহিৰে আৰু বাৰ্মিজখিনি হাতত একো অপচন নাই হাতক সব ফালৰ পৰা খেদি আনিছে ব্ৰিটিছে ঠিক আছে A few sections of Burmese army in collaboration with Singpho committed loot and plunder in the eastern part of Assam ঠিক আছে সো যুদ্ধ সময়তে কিছুমান বাৰ্মিজ আৰ্মিয়ে কি কৰিলে সিংফো বিলাকৰ লগত লগ লাগি পেলাই লুটপাট চলালে চুৰ ডকাইত কৰিলে অসমৰ এই আপাৰ পাৰ্টত মানে এই ইষ্টাৰ্ণ পাৰ্টত অলপ চুৰ ডকাইত কৰিলে দা হদিয়া খোৱা গুহাই এণ্ড মটিবৰ সেনাপতি শৰ্ট ইংলিছ হেল্প ঠিক আছে সো এই দুজনে আকৌ ইংলিছৰ হেল্প বিচাৰিলে consequently an English force under Newville defeated the Singphos in June. Hey Singphokol ako beleke horoab loga hol karon that Newville Captain Newville under ako Singphokolok 1825 ত অসমত হৰুৱালে On the other hand the Burmese continued with their acts of oppression and plunder even while retreating so ঘুৰি যাওতে তাহাঁতে চুৰ ডকাইত কৰি গৈ আছে ঠিক আছে hence হেদৰে English commander Pemberton took practical measures to drive to the Burmese, especially from Manipur. So Manipur পৰা যাতে Burmese খিনি খেদিব পাৰে তাৰ কাৰণে এটা step ললে The Burmese king failed to stop the English force under Sir Archibald Campbell, who is advanced up the Irrawaddy to Rangoon. ঠিক আছে so এই যে যেটো তোমাৰ এই ইৰাৱতীৰ পৰা ৰংগুনৰ ওচৰত যেটো তোমাৰ ব্ৰিটিছ অফিচাৰ আৰ্কিবেল্ডৰ আন্ডাৰত যেটো তোমাৰ ব্ৰিটিছ ফোৰ্স গৈছিলে সেই ব্ৰিটিছ ফোৰ্সটোক তোমাৰ বাৰ্মিজ কিঙে ষ্টপ কৰিব নোৱাৰিলে When the English army occupied Burmese town of Yandabu. So এই Yandabu তোমাৰ কি হয় এখন বাৰ্মিজৰ তোমাৰ এখন টাউন হয় ঠিক আছে সো বাৰ্মিজ টাউন এখন আছিল নামটো কি Yandabu এই Yandabut গৈ পেলাই যেতিয়া ব্ৰিটিছে তোমাৰ কৰিলে লৈ ললেগে ফাইনেল যুদ্ধ এখন তাত হৈ গ'ল ঠিক আছে সো লাষ্টৰ যুদ্ধখন ক'ত হ'ল Yandabut হৈ গ'ল ক'ত আছে বাৰ্মিজত আছে আৰু বাৰ্মিজৰ নিজৰ তোমাৰ টাউনখন লৈ ললে কোনে ব্ৰিটিছে The king of Burma had no other option but to conclude a peace treaty. So এটো দেখিলে যে জি হক আমি ভাই ভাই আমাক ক্ষমা কৰি দিয়া আমি শান্তি বিচাৰ আমাক আৰু যুদ্ধ কৰিব নোৱাৰো আমি আমাৰ লগত মাৰপিট নকৰিবা আমাক সেভ কৰা ঠিক আছে সো হাৰিলে হাৰি পেলাই peace treaty কৰিলে It resulted in the signing of the famous Yandabu Treaty between the English East India Company পৰীক্ষাত খুব বেছি আহে between the English East India Company and the Burmese king on 24 ফেব্ৰুৱাৰী 1826 ত যিখন চুক্তি হল পিস treaty হল শান্তি চুক্তি হল হেৰক তোমাৰ কি বুলি কয় Treaty of Yandabu বুলি কয় যাৰ পৰা কি হল ফাৰ্স্ট এংলো ওয়াৰ তোমাৰ কি হল কমপ্লিট হল খতম হৈ গল ঠিক আছে হে টিটিখনত লিখা আছে যে হে টিটিখনৰ 2 নম্বৰ আৰ্টিকলটোত লিখা আছে 2 নম্বৰ পইণ্টত লিখা আছে যে According to it, the king of Abha, মানে বাৰ্মাৰ এখন জাগা হয় so king of Abha renounced all claim upon Assam and would abstain from all future interference with the
Principality of Assam and its dependencies, Kachar and Jaintia. An important point to note here is that neither the Burmese handed over Assam to English nor anyone on behalf of Assam had signed in the Yandabu Treaty. In fact, there was no unified or common power to represent Assam. চাবা দেই এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট এই চুক্তিখনত অসমৰ কথা লিখা আছে কৈছে যে বাৰ্মিজ বিলাকে কেতিয়াও অসমত আকৌ যিকোনো কাৰণত অসমত এণ্টাৰ কৰিব নোৱাৰিব অসমৰ ইণ্টাৰনেল প্ৰব্লেমত কোনো ধৰণৰ ব্ৰিটিছে কৰিব নোৱাৰিব মাত মাতিব নোৱাৰিব তুমি এটা কথা ভাবা অসমৰ কাৰণে চুক্তি হৈছে অসমৰ পৰা কোনো মানুহে নাই সাইন কৰিবৰ কাৰণে সেই সময়ত ইমানেই তোমাৰ টৰ্চাৰ লেভেল মানে বেছি আছিলে যে অসমৰ এটা পাৱাৰফুল কোনো এজন মানুহ নাই এটা লিডাৰ নাই কোনো এটা অৰ্গানাইজেশ্যন নাই হু ক্যান সাইন বিহাফ অফ আসাম হু কুড সাইন বিহাফ অফ আসাম সো অসমৰ পৰা সাইন কৰিব পৰা কোনো এটা অৰ্গানাইজেশ্যন নাছিলে সো অসমৰ হৈ সাইন কৰিছে কোনে ব্ৰিটিছে সাইন কৰিছে যে আমি লৈ লৈছো হয় নাই সো কোনো এটা ইউনিফাইড পাৱাৰ নাছিলে ঠিক আছে অন বিহাফ অফ আসাম যে সাইন কৰিবৰ কাৰণে ট্ৰিটিখনত ঠিক আছে আসাম was earlier never under the control of English company so আজিৰ পৰা আগত কেতিয়াও অসমখন ব্ৰিটিছৰ কোম্পানী আন্ডাৰ নাছিলে however যদিও বা by taking advantage of article 2 of the Yandabu treaty the English established its claim over Assam so তেতিয়া ব্ৰিটিছে ক'লে যে ওকে আজিৰ পৰা আমাৰ কি হ'ব শাসন চলিব কোন অসমত The prevailing condition had also paved the way for the entry of the English to Assam. Finding no other option, the common masses accepted the new political changeover. So, অসমৰ মানুহে ভাবিলে যে ইমান ডাঙৰ এটা ক্ৰাইচিছৰ পৰা আমি সেফ পাইছিলোহে আকৌ এটা নতুন প্ৰব্লেম আহি গ'ল কিন্তু এই নতুন প্ৰব্লেমটোক তেওঁলোকে একচেপ্ট কৰাৰ বাহিৰে কোনো চইচ নাই কোনো অপচন নাই বিকজ তাত কোনো একো পাৱাৰ নাছিলে হু কেন ৰেজ দেয়াৰ ভইচ এগেইনষ্ট ব্ৰিটিছৰ এগেইনষ্টত ভইচ দিবৰ কাৰণে কোনো নাছিলে মানুহ হয়নে কাৰণ কি সব মানুহ দুৰ্বল আছিলে হেতু সময়ত তোমাৰ কি হ'ল তোমাৰ ইকোনমিৰ ফালৰ পৰা হওক বা যিকোনো সাইডৰ পৰা একদম ডেষ্ট্ৰয়েড হৈ আছিল আসামখন ঠিক আছে সো কি হ'ব সো কমন পিপলে তাক একচেপ্ট কৰাৰ বাহিৰে কোনো ধৰণৰ উপায় নাছিলে The people did not oppose the English as they believed that the English would provide them respite from the horrible atrocities committed by the Burmese. ঠিক আছে সো জিয়াই থকাটো হিহঁতি উন্নতি বুলি ভাবিবলৈ আৰম্ভ কৰিলে ঠিক আছে সো যি হলো যি নহলো আমি সেই অত্যাচাৰখিনি পাতো এতিয়া সেফটি পাম হয়নে সো এইকাৰণে ব্ৰিটিছৰ পাৱাৰটো কি কৰিলে কোনেও অপোজ নকৰিলে ইমিডিয়েটলি আফটাৰ দ্য বাৰ্মিজ বিলাক যোৱাৰ পাছত দ্য ইষ্ট ইণ্ডিয়া কোম্পানী বিকম দ্য সোল ৰুলাৰ অফ দ্য ষ্টেট একমাত্ৰ শাসক হৈ গ'ল মানে ৰুলাৰ হৈ গ'ল কোন অসমৰ The Ahom kings Chandrakanta Singh and Purandar Singh were however not allowed to reside in Rangpur and Johar respectively. Tarike thakibole dia নহলে Chandrakanta Singh began to stay in Guwahati thakibole who died after a brief period out after কি ঢুকালে Toward the end of 1826, the Ahom king Jogeshwar Singha, who was a puppet of the Burmese, also died at Jurghopa. ঠিক আছে সো সব আহোমৰ ৰজা সব কি হ'ল মৰি মেলি আহোম খতম ব্ৰিটিছ এণ্টাৰ কৰিলে ক'ত অসমত সো তৃতীয় ইয়াণ্ডাবুটো বিষয় গম পালাই ঠিক আছে এখন বেটেল আছিলে যিখন বেটেল তোমাৰ চাৰিটা জেগাত হৈছিলে 1824 পৰা 1826 ৰ ভিতৰত ব্ৰহ্মপুত্ৰত হৈছিলে আৰু তোমাৰ কৈছে কাছাৰত মণিপুৰত ফাইনেলি বাৰ্মাৰ ক'ত মানে ইয়াণ্ডাবুখন লৈ ল'লে হয়নে In the war, the Burmese were defeated. Burmese bila harile. The Burmese withdrew from Upper Assam in 1825. Burmese Upper Assam aidile after their defeat in the hands of the English. After having lost all the four battles, চাৰিখন যুদ্ধ হাৰি যোৱাৰ পাছত ঠিক আছে সো ফাৰ্স্ট বেটেল আৰু চাৰিখন যুদ্ধ মানে কি বুজিছা ফাৰ্স্ট বেটেল কিন্তু চাৰিটা জেগাত হৈছিলে চাৰিখন যুদ্ধ হৈছিলে The Burmese king on 24 February 1826 concluded treaty with the company's government at a place called Yandabu নামৰ ঠাইত বহি পেলাই চুক্তি কৰাৰ কাৰণে Treaty of Yandabu হ'ল this was the famous Yandabu Treaty 1826 which brought the first Anglo-Burmese war to end so তেতিয়া পৰা কি হ'ল দেখত বাৰ্মিজ খতম আৰু কি হ'ল ব্ৰিটিছৰ আৰম্ভ হৈ গ'ল ঠিক আছে সো এতিয়া মেইন কাৰণ কেইটা আছে তোমাৰ কাৰ Yandabu Treaty মেইন কাৰণ কেইটা চাবা তুমি একেবাৰে ইজি আছে মই যিখিনি পঢ়াই দিয়া আছে সেইবিলাকৰ ওপৰতে আছে ঠিক আছে সো চেপ্টাৰটো খতম নেক্সট কোৱেশ্চন আনসাৰ খিনি মই ডিসকাশন কৰি দিম এক্সামৰ আগতে এবাৰ মই ৰিভাইজ কৰি দিম সকলোৱে কৰিবা চাই ল'বা সাবস্ক্ৰাইব কৰি ল'বা কমেন্টত দিবা যে নেক্সট কোনটো চেপ্টাৰ তোমাক সামাৰিটো লাগে থ্যাংক ইউ ভেৰি মাচ